38 সংখ্যক দক্ষিণ তিনিচুকীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনখন দুদিনীয়া কাৰ্যসূচীৰে স্থানীয় দক্ষিণ তিনিচুকীয়া আঞ্চলিক ৰংগমঞ্চত অনুষ্ঠিত কৰিবলৈ লোৱাৰ কথা উদযাপন সমিতিয়ে এখনি প্ৰেছ মিটৰ জৰিয়তে সকলোকে অৱগত কৰিছে। ওয়ে বুলে বিহু আছেক সেক সেকি ধিনকিতি ধিনকিতি ধিন দাও। তেওঁলোকে জনায় যে অহা ইংৰাজী 27 আৰু 28 এপ্ৰিল 2024 তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা, মৌকুঁৱৰী প্ৰতিযোগিতা, জেং বিহু তথা বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা। লগতে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ বিহুৱা বিমান বৰুৱা আৰু চয়নিকা ভূঞা। অনুষ্ঠানত সকলোৰে উপস্থিতি সাদৰেৰে কামনা কৰিছে উদযাপন সমিতিয়ে। জয় জয়তে সমূহ অসমবাসী ৰাইজ তথা তিনিচুকীয়াবাসী ৰাইজ আমাৰ দক্ষিণ তিনিচুকীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনখনৰ তৰফৰ পৰা আমি অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ শুভেচ্ছা আৰু উল্লেখ জনালোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ দক্ষিণ তিনিচুকীয়া আঞ্চলিক ৰঙালী বিহু সন্মিলনখনে 38 বছৰত ভৰি দিছেহি। সেই হেতুকে আমি অহা 27 আৰু 28 এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে স্থানীয় দক্ষিণ তিনিচুকীয়া আঞ্চলিক প্ৰেক্ষাগৃহত সন্মিলনখনি ধুমধামেৰে উদযাপন কৰিবলৈ লৈছোঁ। এই দুদিনীয়া কাৰ্যসূচীত আমি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। আমাৰ মুখ্য আকৰ্ষণ হ'ব হুঁচৰি প্ৰতিযোগিতা। হুঁচৰি প্ৰতিযোগিতাৰ এইবাৰ শ্ৰেষ্ঠ হুঁচৰি দলক আমি ৭৫,০০০ টকা মাননি হিচাপে আগবঢ়াম। লগতে দ্বিতীয় শ্ৰেষ্ঠ হুঁচৰি দলক ২৫,০০০ টকা মাননি হিচাপে আগবঢ়াম। ইয়াৰ উপৰিও আমি বিহুকুঁৱৰী তথা মৌকুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত কৰিম। এই বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ২৫,০০০ টকা আমি প্ৰদান কৰিম আৰু দ্বিতীয় পুৰস্কাৰ ১০,০০০ টকা প্ৰদান কৰিম। মৌকুঁৱৰী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে ১০,০০০ টকা লাভ কৰিব। ইয়াৰ উপৰিও জেং বিহু তথা বিহু নাচ প্ৰতিযোগিতা, তেনেধৰণে ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰা আদি কৰি বিভিন্ন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। সকলো প্ৰতিযোগিতা বিহুৰ লগত সংগতি ৰাখি ইয়াত অনুষ্ঠিত কৰা হ'ব। ইয়াৰ উপৰিও আমি আমাৰ 28 তাৰিখৰ সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰিম। এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ হ'ব সকলোৱে পৰিচিত বিহুৰ লগত জড়িত এজন ব্যক্তি বিমান বৰুৱাদেৱ, লগতে নৱপ্ৰজন্মৰ শিল্পী চয়নিকা ভূঞা। গতিকে সমূহ ৰাইজক আমাৰ এই দুদিনীয়া কাৰ্যসূচীৰ উপস্থিতি কামনা কৰিলোঁ আৰু সকলো প্ৰতিযোগী তথা প্ৰতিযোগী দলক আমাৰ এই বিহু সন্মিলনখনত অংশগ্ৰহণ কৰি আমাৰ এই বিহু সন্মিলনখন সাফল্যমণ্ডিত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। আমাৰ এই বিহু সন্মিলনখনৰ অত্যন্ত বৈশিষ্ট্য থকা এটা হৈছে আমি ইয়াত বিভিন্ন জাতি জনজাতি মিলি এই বিহু সন্মিলনখন অনুষ্ঠিত কৰোঁ। আমাৰ এই বিহু সন্মিলনখনত বিভিন্ন জাতি জনজাতিৰ মানুহে অনুদান আগবঢ়ায়, কিয়নো আমাৰ বাহাদুৰ চাৰিআলি অঞ্চলটো বিভিন্ন জাতিৰে গঠিত। গতিকে আমাৰ এই বিহুখন অনৈক্যৰ মাজত ঐক্যৰ দৰে আমি গণ্য কৰোঁ। গতিকে সমূহ ৰাইজৰ এনেকুৱা এখন বিহু উপভোগ কৰিবৰ কাৰণে সাদৰে নিমন্ত্ৰণ জনালোঁ।